চ' এগৰাকী মানে কি কয় শিল্পী হিচাপে সেইখিনি যদি সততা আছে তেখেতে নিজে আহি পেলাই তেখেতে থানাত হাজিৰ হৈ পেলাই আহি থকা দিনত আপোনাৰ কি কয় আমাৰ এই ভাতৃটোৰ কথা কৈছোঁ আমাৰ যিজন আমাৰ ইতিমধ্যে ঢুকাই গুচি গ'ল আমাৰ হক চামিল হক তাৰ পৰিয়ালৰ লগত সমবেদনা জ্ঞাপন কৰিবৰ কাৰণে হ'লেও আৰু আহি থকা দিনত এই পৰিয়ালটোক আপুনি ইতিমধ্যে গম পায় পৰিয়ালটো ফাইনেন্সিয়েলি ইমান বৰ বেছি ষ্ট্ৰং নাছিলে এই পৰিয়ালটোক আহি থকা দিনত পৰিয়ালটো কেনেকৈ চলিব কাৰণ এই পৰিয়ালটো হেৰাই যোৱা এই ভাতৃটো ঢুকাই যোৱাৰ কাৰণে আহি থকা দিনত এই ফেমিলিটো যথেষ্টখিনি অসুবিধা হ'ব গতিকে আমি বিচাৰিছিলোঁ যে নন্দিনী কাশ্যপৰ যদি নিজৰ যদি মান সন্মান যদি আছে তেখেতে আহি পিনে নিজে ইয়াত হাজিৰ হওকহি থানাত তেখেতে হাজিৰ হওকহি ইতিমধ্যে তেওঁ এগৰাকী অভিযুক্ত হয় আমি নিবিচাৰোঁ এইটো মুহূৰ্তত য'ত তেওঁ এটা ফেমিলি এজন আমাৰ ল'ৰা হেৰাই গৈছে এজন পুত্ৰ হেৰাই গৈছে আমি নিবিচাৰোঁ এইটো সময়ত তেওঁ গৈ পিনে থিয়েটাৰ নাটকৰ কিবা আখৰা চলাই থাকিব আৰু থিয়েটাৰ নাটকৰ আখৰা চলাই থকা সময় নহয় এইটো সময় হ'ল এই পৰিয়ালৰ লগত থিয় হৈ পেলাই সমবেদনা জ্ঞাপন কৰে পৰিয়ালত থিয় হৈ তেওঁ এই দুখৰ মানে সমভাগী হোৱা নাই এতিয়া এই মুহূৰ্তৰ পাছৰ পৰা সকলোবিলাক জলপট হৈ গ'ল যে নন্দিনী কাশ্যপে কৈছিলে যে আমি যিমানখিনিলৈকে শুনিছিলোঁ যে সামান্য তেওঁ আঘাতপ্ৰাপ্ত হৈছে ইতিমধ্যে তেখেত মৃত্যু হৈছে এতিয়া নন্দিনী কাশ্যপৰ ওপৰত অসম পুলিচ প্ৰশাসন দিছপুৰ পুলিচ প্ৰশাসনে কি বিহিত ব্যৱস্থা ল'ব আইন সকলো কাৰণে সমান বুলি কোৱা কথা এতিয়া আমি আহি থকা দিনত এতিয়া পৰীক্ষা কৰিম যে নন্দিনী কাশ্যপ বুলি কোৱা যি অভিযুক্ত যিয়ে ইতিমধ্যে ঘটনাটো সংঘটিত কৰিছে তেওঁৰ চিনেমা থিয়েটাৰত আপুনি তেওঁ ব্যস্ত থাকিলে নহ'ব তেখেতক এৰেষ্ট কৰিব লাগিব জেল হাজতলৈ প্ৰেৰণ কৰিব লাগিব আৰু উচিত ক্ষতিপূৰণ ফেমিলিক দিব লাগিব ইতিমধ্যে আমি গম পাওঁ বিলাসী অসমে আমি অলপ সময় আগত ব্লাড দি গৈছোঁ কিন্তু আমি দেখিবলৈ পাইছোঁ যে ঘটনাটো আমি গম পালোঁ যে আমি দিয়া ব্লাড তেখেতে ল'বলৈ নাপালেই আৰু কথাটো এনেকুৱা ধৰণৰ যে এই বিষয়টোৰ উচিত তদন্ত হ'ব লাগিব আৰু নন্দিনী কাশ্যপৰ যদি মান সন্মান আছে নিজৰ তেখেতে আহি নিজে উপস্থিত হ'বহি লাগে আৰু আহি থকা দিনত অনাগত দিনত পৰৱৰ্তী সময়ত উচিত ক্ষতিপূৰণ দিব লাগিব ফেমিলি এতিয়া ঘটনাটো আহি পিনে একদম শেষ পৰ্যায়ত সকলো আমি আহি পাইছোঁ আৰু ইয়াত কোনো একো কথা লুকুৱাই ৰাখিব নোৱাৰিব আৰু মানুহে যিটো মনত ভাৱনা হয় সেই কথাটো আপোনাৰ সত্য বুলি প্ৰমাণিত হয় আৰু আমি ভাবোঁ এই মুহূৰ্তৰ পৰা অসম পুলিচ প্ৰশাসনে কেতিয়াও কোনো কাৰণত এক ছেকেণ্ডৰ কাৰণে আপোচ কৰিব নালাগে আৰু ঘটনাটোৰ 100% এটা মানে তদন্ত চলিব লাগে